95তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনলৈ হাতত মাত্ৰ আৰু দুটামান দিন বাকী। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন প্ৰস্তুতিৰে বিভিন্ন কাম কাজ নিৰ্মাণ হৈ আছে, যিহেতু সন্মুখত তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মূল ৰাজ্যিক অধিৱেশন ভাগ। আৰু বিভিন্ন কাম কাজৰ লগতে ইয়াৰ যি মূল প্ৰৱেশ দুৱাৰ বা তোৰণ, সেই বৃহৎ তোৰণখনো ইতিমধ্যে প্ৰায় 70% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। দীঘলে প্ৰায় 105 ফুট আৰু উচ্চতা প্ৰায় 20 ফুট উচ্চতাৰ এই বৃহৎ তোৰণখন আচলতে এইবেলি 95তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব, কিয়নো বিভিন্ন অসমৰ সাংস্কৃতিক ঐতিহ্য আদি কৰি ইয়াত প্ৰতিষ্ঠা হ'ব। মোৰ লগত তোৰণ কমিটিৰ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা এই তোৰণখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেকৈনো তেওঁলোকৰ কাম কাজসমূহ আগবাঢ়িছে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ টিভি চেনেললৈ। যিহেতু আপোনালোকৰ সন্মুখত হেঁপাহৰ অনুষ্ঠান আহি আছে আৰু এইখনে মূল প্ৰৱেশদ্বাৰ, এই মূল প্ৰৱেশদ্বাৰৰ তলেদিয়েই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আই বাপ বৈষ্ণৱ সোমাই যাব, লগতে বিভিন্ন অতিথি সোমাই যাব। কি ক'ব? কৃষ্ণ NK টিভিলৈ ND24 টিভিলৈ আমি শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ। আপোনালোকে আমাৰ এই তোৰণ ভাগৰ নিউজ ল'বলৈ আহিছে। সদৌ অসমবাসীলৈ মই অনুৰোধ জনাইছোঁ, আমাৰ 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন জ্যোতি বিষ্ণু এই ক্ষেত্ৰত হ'ব, সকলোকে মই আদৰেৰে সেৱা ধৰিছোঁ। আমাৰ ইয়ালৈ আহক, আমাৰ অনুষ্ঠান ভাগ চাওক। আপোনালোকৰ আশীৰ্বাদ লৈ আমি এতিয়া তোৰণৰ কাম আৰম্ভ কৰিছোঁ। তোৰণ ভাগ আমাৰ আৰু 4 তাৰিখৰ ভিতৰত আমাৰ কমপ্লিট হৈ যাব। আমাৰ এই তোৰণ ভাগৰ 105 ফুট দীঘল আৰু 20 ফুট ওখ। আমাৰ মূলতঃ আমাৰ গুৰু আসন ভাগ ওপৰত থাকিব আৰু ইয়াত আমাৰ গুৰুবাদ্য খোল থাকিব। আৰু সন্মুখত আমাৰ তেজপুৰৰ যি ঐতিহ্য, এই ঐতিহ্য আমি ইয়াত প্ৰকাশ কৰিবলৈ এটা চেষ্টা কৰিছোঁ। ইয়াত আমাৰ এখন বৰ শৰাই থাকিব। শৰাই ভাগ আমাৰ প্ৰায় 7 ফুট ওখ হ'ব, এয়া আমাৰ তৈয়াৰ কৰা হৈছে। আৰু ইয়াৰ বাহিৰেও আমি প্ৰদৰ্শনী এখন ইয়াত ডাঙৰকৈ তোৰণ আৰু সেৱা বাহিনীত এখন ভাল তোৰণ আমি দিছোঁ। বাহিৰেও আমাৰ ভিতৰত এখন 5খন তোৰণ থাকিব আৰু বাহিৰত আমাৰ পথবিলাকত যিবিলাক আমাৰ এণ্ট্ৰি সোমোৱাত সকলোতে আমাৰ তোৰণ থাকিব। আৰু বিশ্বনাথ চাৰিআলিৰ পৰা ধৰি তেজপুৰলৈকে আৰু ইফালে বালিপাৰালৈকে আমাৰ প্ৰায় 30খনমান তোৰণ আমাৰ থাকিব পথত। গতিকে আমাৰ প্ৰস্তুতি এয়াই। আপোনালোকক আকৌ ধন্যবাদ জনাইছোঁ। মূল প্ৰৱেশদ্বাৰ এইখনেই, মূল প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰৰ তলেদি বিভিন্ন অতিথি হয় হয়, এইখনে মূল প্ৰৱেশদ্বাৰ হ'ব। ইয়াৰ পৰাই মূল মণ্ডপলৈ যাব। গতিকে সকলো ভকত বান্ধৱক আমি সেৱা ধৰিছোঁ, আহক। আমাৰ এই অধিৱেশনৰ এই তোৰণ যিখিনি আমাৰ নিৰ্মাণ হ'ব, অকণমান ব্যতিক্ৰম ধৰ্মী হ'ব লাগে। আমাৰ যিজন শিল্পী, আমাৰ গুৱাহাটীৰ ঠেলামৰা এনেই ঘৰ চিৰাজুলি দীপজ্যোতি তালুকদাৰ, তেখেতৰ প্ৰচেষ্টা ইয়াত আছে। তেখেত এজন শিল্পী হয়, গতিকে তেখেতে জোৰদাৰ সৃষ্টি কৰি আছে আমাৰ ইয়াত। আৰু আপোনালোকে চাব পাৰে আমাৰ ইতিমধ্যে কাম চলি আছে। আমাৰ খুলীয়াসকল সেয়া তৈয়াৰ হৈ আছে মাটিৰে। গতিকে ধন্যবাদ। কিমান শতাংশ কাম সম্পূৰ্ণ হ'ল এতিয়ালৈকে? 60% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। আৰু আমি মানে কি এটা বিশেষত্ব এইটোৱে যে আমাৰ তেজপুৰ হ'ল মধ্য অসম। অসমৰ ৰাইজে এটাই আশা কৰে যে তেজপুৰখন চোৱাৰ হেঁপাহ এটাও আছে, আৰু বিভিন্ন কাৰণত হয়তো তেজপুৰলৈ অহাৰ সুবিধা হোৱা নাই। আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠান ভাগৰ অজুহাততে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লাখ লাখ ভকতপ্ৰাণ আহিব। আৰু এটা আশা কৰিছোঁ, ইতিমধ্যে যিমানবিলাক শংকৰ সংঘৰ অধিৱেশন হৈ গৈ আছে, সকলোতকৈ হয়তো বেছি সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। ভকতৰ সমাগম যে যথেষ্ট বেছি হ'ব। আমি সাজু হৈ আছোঁ। আমি তেজপুৰবাসী ৰাইজ আৰু আমাৰ যিমানখিনি আঞ্চলিক আছে তেজপুৰৰ ভিতৰত, আমি সকলো ৰাইজৰ সেৱকী হিচাপে আমি আশীৰ্বাদ ল'বৰ বাবে, তেখেতসকলে সেৱা আগবঢ়োৱাৰ বাবে সাজু হৈ আছোঁ। সেয়েহে তোৰণ কমিটি যথেষ্ট জোৰদাৰ প্ৰচেষ্টা চলাইছে। বিশেষভাৱে তোৰণ বনোৱাৰ চেষ্টা কৰিছে।
আৰু এই ক্ষেত্ৰত মই আচলতে তোৰণ কমিটিৰ সভাপতি লগতে তোৰণ উপসমিতিৰ সকলো সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও যে এই প্ৰখৰ ৰ'দত আহি নিউজ কৰিছে ইয়াত অসমৰ ৰাইজক যে কি হৈ আছে, আমাৰ ৰাইজে বিভিন্ন হজ কৰিছে, তোৰণৰ কাম কি হৈ আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক যে এই মুহূৰ্তত দেখুৱাই আছে, তাৰ বাবে আপোনাৰ চেনেলৰ জৰিয়তে আপোনালোক সাংবাদিকসকলক আমি আন্তৰিক শুভেচ্ছা আৰু সেৱা নিবেদন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা যি তেওঁলোকৰ হেঁপাহৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ মূল প্ৰৱেশদ্বাৰ, আৰু এই মূল প্ৰৱেশদ্বাৰৰ তলেদিয়েই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসমূহ এই প্ৰৱেশদ্বাৰৰ তলেদিয়েই মূল মণ্ডপলৈ যাব। আৰু তেওঁলোকে ইতিমধ্যে তোৰণ কমিটিখনে জনাইছে যে তেওঁলোকৰ এই মূল প্ৰৱেশদ্বাৰখন প্ৰায় 70% কাম সমাপ্ত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।